আজি মই বনাইছিলোঁ গাহৰি মাংস। এনেকৈ কোনে কোনে খাই জনাবচোন দেই। মই আচলতে এনেকৈ ইমান বহুত গাহৰি যেতিয়া আফ্ৰিকান সোৱাইন ফ্লু হৈছিলে ন, আপাৰ আচামৰ ফালেতো এই বন্ধ, এতিয়াও চাগৈ বন্ধই হৈ আছে, কিন্তু আমাৰ গুৱাহাটীত কিন্তু চলিয়ে আছে দেই, খাই আছে। হ'লেও মই খোৱা নাছিলোঁ। তাৰপিছত বহুত দিন খোৱা নাই। তাৰপিছত খাবলৈ মন গ'ল, মই কৈছোঁ অলপমান আনিবলৈ ক'লোঁ। তাকে আনিলে। গাহৰিত বিৰাট ধুনীয়া মাংসটো। মই সেয়া বইল কৰি ল'লোঁ। বইল কৰি আৰু অকণমান সৰু সৰু কৰি লৈছোঁ পিচকেইটা, আধা আধা কৰি লৈছোঁ। সেইখিনি মই বেলেগ এইয়া আপোনাৰ মানে কি গাজৰ, এইটো কি আছিলে, কেপচিকাম, ব্ৰকলি আছিলে, আলু আছিলে, আদা নহৰু এনেকৈ কৰি মই বোলো অকণ মিক্সকৈ বনাই দিওঁ। এইখিনি অকণমান হেৰি ল'লোঁ, আপোনাৰ চয়া চচ অলপ ল'লোঁ, ব্ৰকলি ল'লোঁ। তাৰপিছত এইখিনি মই বেলেগ একো দিয়া নাই। চয়া চচ আৰু হালধি অকণমান দি মাংসখিনি অকণমান প্ৰথমে ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত আপোনাৰ এইখিনি মই ব্ৰকলি, গাজৰ, কেপচিকাম, পিঁয়াজ, আদা নহৰু এনেকৈ থেতেলাই লৈছিলোঁ। সেনেকৈ কৰি মিক্স কৰি এইখিনি মই গোটেইখিনি ব্ৰকলি গোটেইখিনি একেলগে দি পিনে ভালকৈ আকৌ নিমখ অলপ দি লৰাই দিছোঁ। বেলেগ একো মছলা দিয়া নাই, অকল নিমখেই দিছোঁ। সেয়া চয়া চচটো অকণমান দিছিলোঁ আৰু হালধি, সেয়াই দেই। তাৰপিছত এইখিনি আদা নহৰুখিনি থেতেলাই দিছিলোঁ। জলকীয়া বেলেগকৈ দিয়া নাই, কাৰণ কেপচিকামটো অলপ জ্বলা আছিলে। আৰু মাংসখিনি মই আলুখিনি মই বইল কৰি দিছিলোঁ মাংসৰ লগতে, তাই অকণমান ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি তাতে মিক্স কৰিলোঁ। আৰু এইখিনি বনাইছোঁ মই লাই শাকৰ লগত গাহৰি মাংস। লাই শাক যিহেতু ঘৰতে আছে, তাকে দুডালমান বনাবলৈ মন গ'ল, এনেকৈ বনাই আজি এইখিনিয়ে দেই।